হাওৰাঘাটৰ বেলগুৰিত গ্ৰীষ্মকালীন ক্ৰিকেট টুৰ্ণামেণ্টৰ সফল সামৰণি চূড়ান্ত খেলত ৰংকুট ক্ৰিকেট ক্লাব বিজয়ী। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ বেলগুৰি গাঁৱত অনুষ্ঠিত গ্ৰীষ্মকালীন ক্ৰিকেট টুৰ্ণামেণ্টৰ কালি সফল সামৰণি পৰে। অঞ্চলটোৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান বেলগুৰি অমৰজ্যোতি যুৱ সংঘৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাখনত মুঠ 16টা ক্ৰিকেট দলে অংশগ্ৰহণ কৰিছিল। কালি চূড়ান্ত খেলখনত বকলিয়াঘাট প্ৰাইম ষ্ট্ৰাইকাৰ আৰু ৰংকুৰ ক্ৰিকেট ক্লাব মুখামুখি হয়। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলখনত বকলিয়াঘাট প্ৰাইম ষ্ট্ৰাইকাৰক পৰাস্ত কৰি ৰিংকুট ক্ৰিকেট ক্লাবে চেম্পিয়ন খিতাপ দখল কৰে। টুৰ্ণামেণ্টৰ অন্তত অমৰজ্যোতি যুৱ সংঘৰ সভাপতি ৰাজেশ্বৰ পাঠকৰ সভাপতিত্বত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হাওৰাঘাটৰ ক্ৰীড়া সংগঠক দীপক বিথি, চৰকাৰী গাঁওবুঢ়া ধ্ৰুৱ নাৰায়ণ মেধি, কাংকি বেলগুৰি বৃহত্তৰ সমবায় সমিতিৰ সম্পাদক কমলা মেধি, সদস্য টিকেন বৰা, প্ৰধান শিক্ষক জিতুমণি কলিতা, সাংবাদিক ৰত্নকান্ত পাঠক, অমৰজ্যোতি যুৱ সংঘৰ সদস্যবৃন্দ, গাঁৱৰ যুৱক যুৱতীসকলৰ লগতে অঞ্চলটোৰ বহুসংখ্যক ক্ৰীড়াপ্ৰেমী ৰাইজ। বিজয়ী ৰংকুট ক্ৰিকেট ক্লাবৰ নগদ 7,000 টকা আৰু এখন আকৰ্ষণীয় ট্ৰফি প্ৰদান কৰা হয়। আনহাতে ৰানাৰ্ছ আপ বকলিয়াঘাট প্ৰাইম ষ্ট্ৰাইকৰ দলে লাভ কৰে নগদ 5,000 টকাৰ লগতে ট্ৰফি। মেন অৱ দ্য মেচ লাভ কৰে ৰংকুট দলৰ চিৰঞ্জিত, শ্ৰেষ্ঠ বেটছমেন লাভ কৰে ৰংকুট দলৰ শ্যাম আৰু শ্ৰেষ্ঠ বলাৰ পাবলৈ সক্ষম হয় বকলিয়াঘাটৰ প্ৰাইম ষ্ট্ৰাইকাৰ দলৰ আংৰি। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমি ইয়াত খেলিব আহিছোঁ, প্ৰথমবাৰ খেলিব আহিছোঁ। বেলগুৰি অমৰজ্যোতি ক্লাবক ধন্যবাদ জনাব বিচাৰোঁ। ইয়াত খেলি ভাল লাগিছে। আমাৰ টিমটো ৰানাৰ আপছ পাইছে। নেক্সট টাইম আমি আৰু ভাল কৰিব বিচাৰিম। আমি আমাক টছ জিকাৰ পিছত আমাক আমি বেটিং ফাৰ্ষ্ট কৰিম বুলি ভাবিছিলোঁ। টছটো আমি হাৰিলোঁ, বাট আমি বেটিঙে পালোঁ। কিন্তু অলপ বেটিঙত আমাৰ বেয়া হ'ল। কিন্তু আমি যেনেকুৱা হ'ল ডিফেণ্ড কৰিব ভাবিছিলোঁ, বাট অলপমান ৰানটো কম আছে বুলি ইমান ভালকৈ আমি ডিফেণ্ড কৰিব নোৱাৰিলোঁ। কিন্তু প্লেয়াৰকেইটাই ভাল খেলিছে আমাৰ। আমি ফাইনেল পালোঁ, এইটোৱে বহুত ডাঙৰ কথা আমাৰ কাৰণে। টিমত ইমান এক্সপিৰিয়েঞ্চ প্লেয়াৰো নাই। আমি এইটো টিম লৈ পিনে যদি ফাইনেল পাইছোঁ, আমাৰ টিম কাৰণে ভাল। বকলিয়াত 2টা টুৰ্ণামেণ্টত ৰানাৰ্ছ পাইছিলোঁ আমি। আমাৰ এইটো টিমটো এইটো ইয়াৰে ফৰ্ম হৈছে প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ এই বেলগুৰি অমৰজ্যোতি ক্লাবৰ খেল পৰিচালনা কৰা কমিটিলৈ আৰু লগতে আমাৰ সমূহ সদস্যলৈ ধন্যবাদেৰে জনাইছোঁ যে আজি আমি খুব আনন্দিত, খুব ফূৰ্তি হৈছে যে আজি আমি ফাইনেল মেটচখন জিকিব পাৰিছোঁ। অথচ এইবছৰ বুলি নহয়, বিগত আমি 2বাৰ জিকিলোঁ, এবাৰলৈ আমি 3বাৰ জিকিলোঁ। আৰু এই গ্ৰাউণ্ডখন আমাৰ কাৰণে খুব এটা লাকি গ্ৰাউণ্ড বুলি ক'ম আমি। কেলৈ আমি আগতেও জিকি আহিছোঁ আৰু আগন্তুক দিনলৈ আমি জিকিম বুলি এটা মনত আশা। আৰু আজি আমাৰ এই খেল চোৱা সকলো খেলপ্ৰেমী ৰাইজক, সদস্যক ধন্যবাদ জনাইছোঁ যে সকলোৱে আমাক ছাপোৰ্ট কৰিছে আৰু ধুনীয়াকৈ খেলখন হৈছে। একো কেচকালো হোৱা নাই। কিছুমান জেগাত আমি খেলিছোঁ অলপ হৈ যায়, কিন্তু ইমান ধুনীয়াকৈ আমাৰ পৰিচালনা সমিতিয়ে যে চলাইছে, বাৰে মই সেইটোৱে ক'ম, ধন্যবাদ। আমাৰ খেল পৰিচালনা কমিটিয়ে ধুনীয়াকৈ সজাইছে আৰু আগন্তুক দিনলৈ তেনেকুৱা আৰু টুৰ্ণামেণ্ট খেলিব পাম বুলি আশা ৰাখিলোঁ। আৰু খেলটো হ'ল মানৱ জীৱনৰ এটা অবিচ্ছেদ্য অংগ, যোনটো আমি গোটেই জীৱন খেলিব পাৰিম। আৰু খেল বুলি ক'লে আমাৰ ফিজিকেলিও বহুত ইম্পৰ্টেঞ্চ। সেইবুলি খেলৰ বুলি ক'লে বয়সৰো একো কথা নহয়। আমি বেছিকৈ বয়স হ'লেও আমি খেলিব পাৰোঁ। আৰু খেল প্ৰেমী সকলোৰ কাৰণে খেল এটা জীৱনৰ অংগ হৈ পৰিছে। যেনিবা যিকোনো গেম হ'লেও আমি সেইটোৱে। ধন্যবাদ।